মাত্ৰ 2 মিলিগ্ৰাম পাউডাৰেই যথেষ্ট জীৱন একোটাক স্তব্ধ কৰিবলৈ। এইকণ পাউডাৰেই কাঢ়ি নিছে সহস্ৰ জীৱন। সমগ্ৰ পৃথিৱীক নিয়ন্ত্ৰণ কৰিব বিচৰা আমেৰিকা যুক্তৰাষ্ট্ৰ সন্মুখীন হৈছে সেই ভয়াৱহ প্ৰত্যাহ্বানৰ। মাত্ৰ এটা বছৰতে দেশখনত প্ৰায় 70,000 লোকৰ মৃত্যু হয় ড্ৰাগ অভাৰডোজত। অৰ্থাৎ দৈনিক হিচাপত ড্ৰাগ অভাৰডোজত মৃত্যু হয় 192 জন লোকৰ। ভয়ংকৰ হাৰত বাঢ়ি গৈছে এই মৃত্যু। নমস্কাৰ, মই প্ৰাণজিৎ ডেকা। হেডলাইন 8ৰ নতুন অনুষ্ঠান আমেৰিকাত আপোন অসমীয়াৰ আজিৰ খণ্ডলৈ আপোনালোকক আদৰণি জনাইছোঁ। আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ আমন্ত্ৰণ মৰ্মে দেশখনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ সন্মানীয় IVLP কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আমি অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিছিলোঁ। যুক্তৰাষ্ট্ৰ চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কেনেদৰে যুঁজ দিছে সেই সম্পৰ্কে আমি এক সৰজমিন অধ্যয়ন কৰাৰ বাবে সুযোগ পাইছিলোঁ। ড্ৰাগছ আমেৰিকাৰ এতিয়া এক বব নোৱাৰা বোজা হৈ পৰিছে। আমাৰ অধ্যয়নৰ অংশ হিচাপে আমি দেশখনৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয়, পেণ্টাগন আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ সচিবালয়লৈ গৈ তাত ড্ৰাগছৰ সমস্যা মোকাবিলা কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সম্পৰ্কত কথা পতাৰ সুযোগ পাইছিলোঁ। ড্ৰাগছ এনফৰ্চমেণ্ট এডমিনিষ্ট্ৰেশ্যন চমুকৈ DAAত আমি লগ পোৱা যুটীয়া সঞ্চালক পৰ্যায়ৰ বিষয়াজন হেনো এসময়ত আণ্ডাৰ কাভাৰ এজেণ্ট হিচাপে গুৱাহাটীতো কাম কৰি গৈছিল। দেশখনৰ হাই ইণ্টেনচিটি ড্ৰাগ ট্ৰেফিকিং এৰিয়া প্ৰগ্ৰাম চমুকৈ হাইডাৰ কেইবাটাও কাৰ্যালয়লৈ যোৱাৰো সুযোগ আমি পাইছিলোঁ। আমেৰিকাত এতিয়া কোকেইন মূল সমস্যা হৈ থকা নাই। চিন্থেটিক ড্ৰাগছে দেশখন ছানি ধৰিছে। চিন্থেটিক অপিয়ডছ, ফেণ্টানল আৰু মেটামফেটামিন আদিয়ে হৈছে ঘাতক। 1968 চনত এই ড্ৰাগ অভাৰডোজত মৃত্যু হোৱা লোকৰ মৃত্যুৰ হাৰ আছিল প্ৰতি 1 লাখত 2.5। 2025 চনত এই হাৰ হৈছেগৈ প্ৰতি 1 লাখত 20.5। 2022 চনত এই হাৰ 33.2লৈকে বৃদ্ধি পাইছিল। দেশখনত ভয়ংকৰভাৱে বাঢ়ি গৈছে ড্ৰাগ আসক্ত লোকৰ সংখ্যা। ইয়াৰ অনেক কাৰণ আছে। কাৰণৰ কথাটো এটা সুকীয়া বিষয়, কিন্তু ড্ৰাগছৰ অবাধ যোগান হ্ৰাস কৰিব পৰা নাই আমেৰিকা চৰকাৰে। কোটি কোটি ডলাৰৰ ড্ৰাগছ জব্দ হৈ আছে, কিন্তু মৃত্যু কমা নাই। জম্বি ড্ৰাগছ আসক্ত লোকক মূৰ্তি একোটাৰ দৰে নিশ্চল ৰূপত বাটে পথে দেখা পোৱাটো এতিয়া অতি সুলভ। গগনচুম্বী অট্টালিকাৰ দাঁতিত নিচাসক্ত হৈ পৰি থকা অসংখ্য অঘৰী লোকক দেখিলে মনবোৰ সেমেকি উঠে। আইন অনুসৰি ৰাজহুৱা বেমেজালিৰ সৃষ্টি নকৰিলে এনে লোকক আমেৰিকাৰ আৰক্ষীয়ে একো নকৰে। ড্ৰাগ অভাৰডোজত মৃত্যু কমাবৰ বাবে চৰকাৰে বিনামূলীয়াকৈ এবিধ অপিয়ড এণ্টাজনিষ্টৰ ব্যৱস্থা কৰিছে। নাৰ্কেন নামৰ এই দৰৱবিধ নেজেল স্প্ৰে হিচাপে বিভিন্ন ৰাজহুৱা স্থানত ৰখাৰ ব্যৱস্থা কৰা হৈছে। ফাৰ্মাচীটো এই নাৰ্কেন বিনামূলীয়াকৈ পোৱা যায়। নাৰ্কেন বিচাৰিলেই দিয়ে, কোনেও নাম ঠিকনা একো নুসুধে। ড্ৰাগ অভাৰডোজত আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ হ্ৰাসৰ ক্ষেত্ৰত নাৰ্কেন যথেষ্ট ফলপ্ৰসূ বুলি কোৱা হৈছে। এই ব্যৱস্থাটো প্ৰত্যক্ষ কৰি মোৰ এনে লাগিছিল চৰকাৰে যেন তেওঁলোকক কৈছে, ড্ৰাগছ লোৱা কিন্তু নমৰিবা। বিষয়টো বেছ জটিল আৰু বিস্তৃত। এনেদৰে ঠাউকতে সামৰি থবলৈ অসুবিধা। আগলৈ অন্য অনুষ্ঠানত সুবিধা হ'লে আলোচনা কৰাৰ আশা কৰিছোঁ। এতিয়া মূল কথালৈ উভতি আহোঁ।
আমাৰ এই ভ্ৰমণত আমি আমেৰিকাৰ 6খন প্ৰদেশৰ 10খন মহানগৰীলৈ যোৱাৰ সুযোগ পাইছিলোঁ। আমাৰ অধ্যয়ন কাৰ্যসূচীৰ সমান্তৰালভাৱে যুক্তৰাষ্ট্ৰত বসবাস কৰি থকা প্ৰবাসী অসমীয়াসকলৰ কিছু সংখ্যক লোককো লগ পাইছিলোঁ। তেওঁলোকৰ সৈতে কথা পতাৰ সুযোগ পাইছিলোঁ। আমাৰ এই অনুষ্ঠানত আমি লগ পোৱা আমেৰিকা নিবাসী কিছু সংখ্যক প্ৰবাসী অসমীয়াৰ সৈতে হোৱা আমাৰ কথা বতৰাৰ নিৰ্বাচিত অংশ দেখুওৱাৰ উপৰিও আমাৰ ভ্ৰমণ অভিজ্ঞতাৰ বিষয়েও ক'বলৈ চেষ্টা কৰিছোঁ। আমেৰিকাৰ মিচিগান প্ৰদেশলৈ যোৱাৰ সময়তে আমি ডেট্ৰইটৰ সমীপৰ কেণ্টন টাউনশ্বিপ নিবাসী অনুজিত আৰু দীপশিখা শৰ্মাৰ ঘৰলৈ যোৱাৰ সুযোগ পাইছিলোঁ। তেওঁলোকৰ ঘৰত সেইদিনা কেইবাটাও প্ৰবাসী অসমীয়া পৰিয়াল লগ হৈছিল। উপলক্ষ আছিল ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ আখৰা। চিৰঞ্জিত অঞ্জৰী, পল্লৱ দোলা, আশাপূৰ্ণা বিশাল, বিনীতা শৰ্মা, ধাৰা বৰুৱা আদিকে ধৰি প্ৰায় 15টামান অসমীয়া পৰিয়াল। সেইদিনা তাতে লগ পোৱা সকলোৰে নামবোৰ এই মুহূৰ্তত মোৰ মনলৈ অহা নাই, কোনেও যাতে বেয়া নাপায়। তাতেই আমি লগ পাইছিলোঁ ধন্যা বাণী ৰাওক। মই অনুজ্যোতিহঁতৰ ঘৰত যেতিয়া উপস্থিত হৈছিলোঁ সেই সময়ত দেখিছিলোঁ ধন্যাই ল'ৰা ছোৱালীহঁতক বিহু নাচ শিকাই আছে। ধন্যা ৰাওৱে প্ৰবাসত অসমীয়া ল'ৰা ছোৱালীহঁতক বিহু শিকাইছে। স্বাভাৱিকতে মোৰ উৎসুকতা বাঢ়িছিল। ধন্যা ডাঙৰ হৈছিল গুৱাহাটীৰ জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয় কেম্পাছত। তেওঁৰ দেউতাকে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। তেখেত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন বিজ্ঞান গুৰু, পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যায়ক শংকৰা জৈছ। ধন্যাই হাইস্কুল পৰ্যায়লৈকে গুৱাহাটীতে পঢ়িছিল। মিচিগানত ধন্যাৰ ভাৰত নাট্যমৰ এখন বিদ্যালয় আছে, তেওঁ তাতে ভাৰত নাট্যম শিকায়। তেওঁ ভাৰত নাট্যম শিকিছিল গুৱাহাটীতে। বিখ্যাত নৃত্য পটীয়সী ইন্দিৰা পিপি বৰা হৈছে তেওঁৰ গুৰু। ভাল লগা কথাটো হৈছে যে ধন্যাই প্ৰবাসত থাকিও চেষ্টা কৰিছে অসমীয়া সংস্কৃতিৰ প্ৰসাৰৰ বাবে। যুক্তৰাষ্ট্ৰৰ বিভিন্ন স্থানত তেওঁ বিহু নৃত্য পৰিৱেশন কৰাইছে, নিজে নাচিছে, অনেকক শিকাইছে। আমেৰিকাত ইণ্ডিয়া ডেৰ উদযাপনত, গণৰাজ্য দিৱসৰ উদযাপনত, প্ৰসিদ্ধ ডেট্ৰইট চেণ্টাৰ অৱ আৰ্টছ আদিত অসমীয়া গীতৰ আধাৰত নৃত্য পৰিৱেশন আদিৰ ব্যৱস্থা কৰিছে। নিজকে আজিও অসমীয়া বুলিয়েই গৌৰৱ কৰা ধন্যাই আমাক কৈছিল তেওঁৰ সাংস্কৃতিক যাত্ৰা, তেওঁৰ অনুভৱৰ বিষয়ে বিতংকৈ। নমস্কাৰ, মোৰ নাম ধন্যা ৰাও। মই গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত ডাঙৰ হোৱা। মই ভাৰত নাট্যমৰ ষ্টুডেণ্ট আৰু এতিয়া মই ভাৰত নাট্যম শিকাওঁ। মোৰ গুৰু হ'ল ইন্দিৰা পিপি বৰা। মই কলাভূমিৰ ষ্টুডেণ্ট আছিলোঁ। প্ৰায় মই 9 বছৰ তাতে শিকিলোঁ, আৰংগেট্ৰম কৰিলোঁ ইন্দিৰা আণ্টিৰ লগত। তাৰপিছত মই হাইস্কুলৰ পিছত মই বৰোদালৈ গ'লোঁ। MS ইউনিভাৰ্চিটিত মই বেচেলাৰ্ছ এণ্ড মাষ্টাৰ্ছ ইন পাৰফৰ্মিং আৰ্টছ তাতে কৰিলোঁ, স্পেচিয়েলাইজিং ইন ভাৰত নাট্যম। তাৰপিছত বিয়া হয় মই মিচিগানলৈ আহিলোঁ। ইয়াতে মোৰ ডান্স কোম্পানী এটা আছে, অভিনয়া স্কুল অফ ডান্স। ইয়াতে মই ভাৰত নাট্যম শিকাওঁ কলাক্ষেত্ৰ ষ্টাইলত। আৰু মই ডাঙৰ হৈ থাকোঁতে মই গুৱাহাটীতে আছিলোঁ, আগতে জালুকবাৰীত আছিলোঁ। মোৰ দেউতা গুৱাহাটী ইউনিভাৰ্চিটি ফিজিক্স ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ আছিলে, এণ্ড হি ৰিটায়াৰ্ড এজ দ্য ডিন অফ ফেকাল্টি অফ চায়েন্সেছ। আৰু মোৰ মা ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল আছিলে আমিনগাঁও। মোৰ দেউতাৰ নাম ডক্টৰ শংকৰা জৈছ আৰু মাৰ নাম শ্ৰীমতী অম্বুজা জৈছ। চ' মই গুৱাহাটীতে ডাঙৰ দীঘল হোৱা, যদিও জালুকবাৰীত ইমান চিটি লাইফ ইমান এক্সপিৰিয়েঞ্চ নাছিলে। মই মালিগাঁও ছেইণ্ট মেৰিজত পঢ়া। তাৰপিছত হাইস্কুল মই ফেকাল্টিতে কৰিলোঁ। হাইস্কুলৰ পিছত মই তাৰপিছত বৰোদালৈ গুচি আহিলোঁ। চ' মোৰ মানে চাইল্ডহুড আৰু অলমষ্ট হাফ মাই
এডাল্টহুড মই গুৱাহাটীতে থকা তাৰপিছত কলেজলৈ আহিলোঁ তাৰপিছত সেই মিচিগানত আহি পেলাই ডান্স কোম্পানীটো আৰম্ভ কৰিলোঁ চ' মোৰ ডান্স কোম্পানী মই আৰম্ভ কৰিলোঁ 2004ত এতিয়া মোৰ কাৰেণ্ট ষ্টুডেণ্টছ আছে বিটুইন 280 to 300 ষ্টুডেণ্টছ আছে অন এ উইকলি বেচিছ মই around 300 students of mentor koro kintu over the years maybe every year we have about 45 graduates so aru june graduate hoy jay mane eta margam hiki pela jay eta course hiki pela jay tar sot bahut khuri ahe ako nase amar dance school dance company represent kore etia current training is about 280 to 300 students so we are very blessed and very lucky je etu moi koribo parisu moi jitu ফিল্ডত মোৰ এডুকেশ্যন হৈছে হেতুকে মই আগবঢ়াব পাৰিছোঁ মই কেৰিয়াৰ এটা বনাব পাৰিছোঁ হেতু কাৰণে মই বহুত লাকি আৰু মই ভাৰতনাট্যমটো মই কলাক্ষেত্ৰ ষ্টাইলত শিকাওঁ মই হেতুকে আগতে শিকিছিলোঁ মোৰ গুৰু ইন্দিৰা পিপি বৰা তেওঁ কলাক্ষেত্ৰ চেন্নাইত বহু বছৰ শিকি পেলাই গুৱাহাটীত কলাভূমি স্কুলটো আৰম্ভ কৰিছিলে মই তাতে গুৱাহাটীত কলাক্ষেত্ৰ ষ্টাইলটোকে শিকিলোঁ তাৰপিছত ইউনিভাৰ্চিটিটো একেই ষ্টাইলটো কৰিলোঁ চ' ইয়াতে মই একেই ষ্টাইলটো শিকাওঁ আৰু ইয়াৰ যিখিনি আপোনাৰ ষ্টুডেণ্ট আছে সেইখিনি বেছিখিনিয়ে ভাৰতীয় নে অন্যান্য বেছিখিনি 90% ভাৰতীয় হয় আৰু কিছুমান ষ্টুডেণ্ট আছে যাৰ এজন পেৰেণ্ট ভাৰতীয় হয় আৰু এজন পেৰেণ্ট আমেৰিকান হয় মাত্ৰ দুটা ষ্টুডেণ্ট আছে যোন মানে একেবাৰে আমেৰিকান কিন্তু মই য'ত শিকাওঁ ট্ৰয়ত মই এটা চাৰ্চত ৰুম এটা ভাড়া লওঁ আৰু ইয়াতে নোবাই বুলি আৰু এটা চিটি আছে তাতে এটা ষ্টুডিঅ'ত মই ভাড়া লওঁ জেগাটো চ' তাতে মই য'ত শিকাওঁ তেওঁলোক অহা যোৱা কৰোঁতে বহুতবাৰ চাই আমাক চ' সেই ইণ্টাৰেষ্টত আহি পেলাই জইন কৰিলে আৰু ভাবিলে যে ইনে এবাৰ দুবাৰ আমি নাচিম এটা ষ্টেজ প্ৰগ্ৰাম হ'লে হৈ যাব বুলি বাট দে কণ্টিনিউড এণ্ড দেভ বিন লাৰ্ণিং ফৰ এবাউট 4 years নাও চ' সেই মানে আমেৰিকান ষ্টুডেণ্টৰ কথা কৈছোঁ বাকীটো চব প্ৰায় থাকে দে ট্ৰাই টু ফিনিছ দেয়াৰ হোল কোৰ্চ আৰু আমাৰ কোৰ্চত আমি ইউনিভাৰ্চিটি এক্সামছ তেওঁলোকক দিবলৈ এনকাৰেজ কৰোঁ যাতে কলেজৰ কাৰণে ক্ৰেডিট পায় চ' দে হেভ ডিফাৰেণ্ট এভিনিউজ চ' ইটছ নট জাষ্ট টু ডান্স এণ্ড লাৰ্ণ এণ্ড প্ৰেজেণ্ট ছামথিং বাট পৰীক্ষাবোৰ ল'লে কলেজৰ কাৰণে ক্ৰেডিট পায় সেইবোৰ আমি এনকাৰেজ কৰোঁ ইয়াতে আৰু মিচিগানৰ যিখন আপোনালোকৰ অসমীয়া সমাজ আছে সেই অসমীয়া সমাজখনৰ যিখিনি সাংস্কৃতিক কাৰ্যসূচী সেইখিনিৰ লগত আপুনি কেনেদৰে জড়িত মই 2004ত যেতিয়া মই 2003ত যেতিয়া মিচিগান আহিছোঁ তেতিয়া মই লগে লগে চবকে লগ পালোঁ লাহে লাহেকৈ তেতিয়া মই বিহুত এইবোৰ চব পাৰ্টিচিপেট কৰিব ধৰিলোঁ সেইখিনি সময়ত প্ৰফেশ্যনেল ডান্সাৰ কোনো নাছিলে ইয়াতে চ' মই অলপ নিজৰ দায়িত্বটো ল'লোঁ যে মই চবকে শিকাওঁ চ' বেক দেন ইট ৱাজ আ লট অফ ফান ইমান প্ৰফেশ্যনেল গ্ৰুপ নাছিলে আমাৰ তেতিয়া বহুত মানে হাঁহি ধেমালি কৰি পেলাই আমি কিবা কিবি শিকোঁ এইবোৰ চব প্ৰেজেণ্ট কৰোঁ তাৰপিছত সৰু সৰু গানবোৰ ভূপেন্দাৰ গানবোৰ এইবোৰ চব আমি প্ৰেজেণ্ট কৰোঁ লাহে লাহেকৈ যেতিয়া আমি মানে ভাল প্লেটফৰ্মবোৰত আমি প্ৰেজেণ্ট কৰিব যাওঁ যেনেকৈ ধৰক ইণ্ডিয়া ডে প্ৰগ্ৰামত যাওঁ ইটছ নট জাষ্ট এন আছামিজ ক্ৰাউড এট দেট টাইম ইটছ এ ইণ্টাৰনেশ্যনেল ক্ৰাউড তেতিয়া মানে অলপ ছিৰিয়াছলি ল'ব ধৰিলোঁ আৰু চবকে ভালকৈ শিকাওঁ এতিয়া কাপোৰ আমি চব মানে যেতিয়া এনেই কিবা এটা মেখেলা চাদৰ পিন্ধাতকৈ মুগাৰ ধুনীয়া মেখেলা চাদৰ পিন্ধি পেলাই এইবোৰ চব মানে চবৰে যেন মেচিং গগনা চব যেন মেচিং হয় সেইবোৰ চব আমি অলপ মন দিলোঁ চ' সেই তেনেকৈ লাহে লাহে আই ৱাজ জাষ্ট মানে সেই তেনেকৈ কোনো ভাবা নাই যে মই এইটো ৰোল ল'ম বাট লাহে লাহেকৈ তেনেকৈ হৈ গ'ল এণ্ড আই এনজয় ইট মই খুবেই ভাল পাওঁ যিমানেই যি হৈ নাথাকক কিন্তু এইটো এটা ৰিলেক্সিং টাইম মোৰ কাৰণে যে চবৰ লগতে আহি পেলাই আমি লগ কৰোঁ তাৰপিছত বিহু এটা শিকাওঁ বা আইডিয়াছবোৰ শ্বেয়াৰ কৰোঁ চ' সেইটো এটা ভাল লাগে চবৰ লগতে তেনেকুৱা ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেমত মানে অসমীয়া গান বা ভূপেন হাজৰিকাৰ গান এনেকুৱা লৈ পেলাই আপোনালোকে কৰিছে হয় কৰিছোঁ বহুতবাৰেই কৰিছোঁ ইণ্ডিয়া ডে বুলি যিটো প্ৰগ্ৰাম হয় ইয়াতে ৰিপাব্লিক ডে আৰু ইণ্ডিপেণ্ডেন্স ডেৰ কাৰণে দুবাৰ হয় বছৰত তাৰ বাহিৰেও DIA বুলি এটা ডিট্ৰইট ইনষ্টিটিউট অফ আৰ্টছ বুলি এটা আছে তাতে তেওঁলোকে বহুতবাৰ আমাক মাতিছে চ' DIA যেতিয়া এছিয়ান উইং এটা খুলিছে মিউজিয়ামত তেতিয়া ফৰেইন মিনিষ্ট্ৰীৰ পৰা আহিছে ইণ্ডিয়ান ফৰেইন মিনিষ্ট্ৰীৰ পৰা আহিছিলে চ' তেতিয়া আমাক মাতা হৈছিলে নাচিবলৈ তেতিয়া আমি বিহু প্ৰদৰ্শন কৰিছিলোঁ আৰু বহুতটা ফেষ্টিভেলত এনেকুৱা দেজ এন অৰ্গেনাইজ
organization called CAPA, which is a coalition of Asian Pacific Americans. Tate amak bhutbar mata hoise, ami bihu nasisu tate, bihu perform korisu. মই এটা কথা ক'ব খুজিছোঁ যে মই যদিও অসমীয়া নহয়, মই অসমতে ডাঙৰ দীঘল হোৱা, মোৰ অসমৰ লগত বহুত কানেকশ্যন আছে, এতিয়ালৈকেও আছে। মই অসম এৰি পেলাই অলমষ্ট 23 years হ'ল, তথাপিও অসমৰ লগত, অসমেই মোৰ ঘৰ। মই এইটো ভাবোঁ যে মানুহবোৰে সদায় কয় পৰায়া দেশ এনেকৈ বহুত কয় ন, নিজৰ নহ'লেও এনেকৈ কয়, বাট মই ভাবোঁ যে উই শুড অলৱেজ বি গ্ৰেটফুল ফৰ দ্য প্লেচ that has given us everything. মোৰ মা দেউতাৰ কাৰণে অসম এটা শেল্টাৰ আছিলে, এটা ছেফ প্লেচ আছিলে, মই তাতেই ডাঙৰ হৈছোঁ, সেইটোৱে মোৰ কাৰণে ঘৰ। চ' মই ভাবোঁ যে what you connect with your homeland is more important than how people identify you with. So মোৰ কাৰণে মই এইটো বহুত প্ৰাইড ফিল কৰোঁ যে মই অসমৰ হয়, মই অসম ৰেপ্ৰেজেণ্ট কৰিব পাৰোঁ বহুত জেগাত। মই স্কুলৰ আৰু ইউনিভাৰ্চিটি লেভেলতো বহুতবাৰ মই অসম ৰেপ্ৰেজেণ্ট কৰিছোঁ অন ডিফাৰেণ্ট গ্ল'বেল প্লেটফৰ্মছ। এতিয়াও মই সেই মানে ভাৱটো ৰাখোঁ মনত। চ' আই ফিল ভেৰি প্ৰাউড এণ্ড গ্ৰেটফুল। থেংক ইউ। ময়ো সেইটোকে ভাবোঁ, চবৰে এটা হোমলেণ্ডৰ কাৰণে এটা কানেকশ্যন এটা থাকে, মাতৃভূমিৰ কাৰণে এটা কানেকশ্যন থাকে। মোৰ কাৰণে সেইটো অসমেই হয়। অসমত অসমীয়া মানুহৰ লগত অসমীয়া সংস্কৃতি এইবোৰ চব মই ভাল পাওঁ যে মানুহবোৰে বুজক, অলপ জানিব লাগে। চামটাইমছ পিপল আৰ ভেৰি আনএৱেৰ যে অসম ক'ত হয়, অসমীয়া মানুহ কি কয়, কি খায়। দে আস্ক অল কাইণ্ডছ অফ ষ্ট্ৰেঞ্জ কুৱেশ্যনছ। চ' আই ফিল লাইক উই কেন বি গুড ৰেপ্ৰেজেণ্টেটিভছ অফ দ্য লেণ্ড দেট উই কাম ফ্ৰম, এণ্ড উই শুড টেক প্ৰাইড। আমি সঁচাকৈ এইটো এটা প্ৰাইড ফিলিং ল'ব লাগে যে আমি এটা জেগা ৰেপ্ৰেজেণ্ট কৰিব, এটা কমিউনিটিক আমি ভালকৈ ৰেপ্ৰেজেণ্ট কৰিব পাৰোঁ। আৰু এনেকুৱা যিটো মানে কিছুমান মিছবিলিভবোৰ থাকে, সেইটো আমি মানে ইগন'ৰ কৰিব পাৰোঁ, এণ্ড উই কেন ব্ৰিং দেম টু দ্য লাইট।